জনে ষ্টুডিঅ'ত মই জাহানুবি ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা ভাল খবৰ নতুনকৈ 3,88,000 পৰিয়ালে লাভ কৰিব ৰাজ সাহায্য চৰকাৰৰ তৰফৰ পৰা এই ধন লাভ কৰিবলৈ সক্ষম হ'ব আপুনি আবেদন কৰিব লাগিব আৰু সাতটা বিশেষ পদ্ধতি আছে সেই সাতটা নতুন নিয়ম আপুনি জানি লোৱাটো উচিত এনে ধৰণৰ যদিহে আপোনাৰ কিছুমান সামগ্ৰী আছে বা এনে ধৰণৰ নীতি নিয়ম যদি আপুনি মানি চলে তেন্তে আপুনি চৰকাৰৰ তৰফৰ পৰা এই ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব কোনে কোনে এই ৰাজ সাহায্য লাভ কৰিব বা চৰকাৰৰ তৰফৰ পৰা যেহেতু 3,88,000 পৰিয়ালে এই ধন লাভ কৰিব বুলি কোৱা হৈছে তেনেস্থলত তালিকাত কাৰ নাম অন্তৰ্ভুক্ত হৈ আছে বা কোনে কোনে ইয়াৰ বাবে আবেদন কৰিব পাৰিব লৈ আহিছে এই মুহূৰ্তৰ সবিশেষ 3,88,000 লোকে লাভ কৰিব ৰাজ সাহায্য আৰু নতুনকৈ 3,88,000 পৰিয়ালে লাভ কৰিব ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ জনাই আছো সাতটা নতুন নিয়মেৰে কৰিব লাগিব আবেদন আৰু নতুন নিয়মৰ মাজেৰে এতিয়া আপুনি আবেদন কৰিব লাগিব চাই লওক সমগ্ৰ প্ৰক্ৰিয়া আপুনি সকলোবোৰ প্ৰক্ৰিয়া চাই ল'ব পাৰিব কোনে কোনে লাভ কৰিব কোনে কোনে আবেদন কৰিব তাৰ কথাও ইতিমধ্যে উল্লেখ কৰা হৈছে বিশেষ সাতটা পদ্ধতিৰে যাওক চৰকাৰী পক্ষীঘৰৰ বাবে টকা পাব চৰকাৰৰ পৰা চৰকাৰী পক্ষীঘৰৰ বাবে চৰকাৰৰ পৰা আপোনালোকে ৰাজ সাহায্য লাভ কৰিব ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো শীঘ্ৰে সাজু কৰক নথিপত্ৰ আপুনি নথিপত্ৰ যদি এতিয়ালৈ সাজু কৰা নাই তেনে শীঘ্ৰে আপোনাৰ নথিপত্ৰ সাজু কৰক আপোনাৰ পেন কাৰ্ডখন আপোনাৰ আধাৰ কাৰ্ডখন ৰেচন কাৰ্ড আৰু লগতে আপোনাৰ বেংক একাউণ্ট এটা সক্ৰিয় ফোন নম্বৰ আৰু ইনকাম চাৰ্টিফিকেট ইত্যাদি এনেধৰণৰ যি নথিপত্ৰ আছে সেই নথিপত্ৰ আপুনি যদি নাই তেন্তে সেই নথিপত্ৰ আপুনি সাজু কৰি লওক নতুনকৈ 3,88,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব আৰু এই 3,88,000 লোকক চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰিব চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা কৰা হৈছে দৰিদ্ৰ হিতাধিকাৰীৰ বাবে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ কোনে কোনে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব যোগ্যতা ইতিমধ্যে বাছনি কৰি দিয়া হৈছে এই সাতটা পদ্ধতিৰে যাওক চৰকাৰী পক্ষীঘৰৰ বাবে গতিকে চৰকাৰী পক্ষীঘৰৰ বাবে যিসকলে আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰে আবেদন কৰিব পাৰে 3,88,000 লোকে চৰকাৰী ঘৰৰ বাবে ৰাজ সাহায্য লাভ কৰিব আপুনি যদি পোৱা নাই ঘৰ তেন্তে এখন ফটো তোলক আৰু চৰকাৰী ঘৰ লাভ কৰক মোবাইলৰ এখন ফটো আৰু আপোনাৰ আধাৰ কাৰ্ড থাকিলে আপুনি লাভ কৰিব বিনামূলীয়াকৈ ঘৰ আধাৰ নম্বৰৰ জৰিয়তে আপুনি PM আৱাস যোজনা পৰ্টেলত আবেদন কৰিব লাগিব আৰু আবেদন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে যোগ্য বিবেচিত হ'লে আপুনি চৰকাৰী ঘৰৰ বাবে ৰাজ সাহায্য লাভ কৰিব 15,000 টকা যদি আপুনি মাহিলী আয় হয় তেতিয়াও আপুনি কৰিব পাৰিব বিনামূলীয়া ঘৰৰ বাবে আবেদন আপোনাৰ যদি দুচকীয়া বাহন আছে দুচকীয়া বাহন থাকিলেও আপুনি বিনামূলীয়া ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপোনাৰ যদি 5 একৰ পৰ্যন্ত মাটি আছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি বিনামূলীয়া ঘৰৰ বাবে কৰিব পাৰিব আবেদন আপুনি যদি জিঅ' টেগিং কৰি থৈছে তেন্তে ভাল খবৰ জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব 3,88,000 লোকে এই ৰাজ সাহায্য লাভ কৰিব নতুনকৈ এই 3,88,000 পৰিয়ালক দিয়া হ'ব এই ৰাজ সাহায্য চৰকাৰী ঘৰৰ বাবে এই ৰাজ সাহায্য প্ৰদান কৰা হ'ব গতিকে আপোনালোকে আবেদন কৰিব পাৰিব এই চৰকাৰী ঘৰৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব লাগিব সেয়াও জনাই আছো যদিহে আপোনাৰ মাহিলী উপাৰ্জন 15,000 টকা আপুনি যদি মাহিলী 15,000 টকাকৈ ইনকাম কৰি আছে 15,000 টকাকৈ ইনকাম কৰিলেও আপুনি এই চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু যদিহে আপুনি আবেদনকাৰী হিচাপে যোগ্য বিবেচিত হয় তেন্তে আপুনি লাভ কৰিব চৰকাৰী ঘৰ আৰু চৰকাৰী ঘৰৰ বাবে আপোনাক চৰকাৰে প্ৰদান কৰিব ৰাজ সাহায্য যদিহে আপোনাৰ ঘৰত দুচকীয়া বাহন আছে যদি আপোনাৰ দুচকীয়া বাহনখন ঘৰত আছে তেন্তে আপুনি চিন্তা নকৰিব আপোনাৰ দুচকীয়া বাহন থাকিলেও আপুনি আবেদন কৰিব পাৰিব দুচকীয়া বাহন থাকিলেও আপুনি আবেদন কৰক আৰু আবেদন কৰি আপুনি লাভ কৰিব পাৰে চৰকাৰী ঘৰ বা বিনামূলীয়া পক্ষী ঘৰ আপুনি লাভ কৰিব পাৰে ঘৰৰ নামত চৰকাৰৰ তৰফৰ পৰা আপুনি লাভ কৰিব পাৰে চৰকাৰী সাহায্য যদিহে আপুনি আবেদন কৰাৰ পাছত যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় আপোনাৰ যদি 5 একৰ পৰ্যন্ত ভূমি আছে আৰু যদিহে আপুনি চিন্তিত হৈছে যে মোৰটো 5 একৰ পৰ্যন্ত মাটি আছে তেনেহ'লে মই আবেদন কৰিব নোৱাৰিম তেন্তে আপুনি চিন্তা নকৰিব 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি মাত্ৰ আবেদন কৰক আৰু আবেদন কৰাৰ পাছত আবেদন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি চৰকাৰী পক্ষীঘৰ লাভ কৰিব বা পক্ষীঘৰৰ বাবে আপুনি ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব আপুনি যদি জিঅ' টেগিং কৰি থৈছে চিন্তাৰ কোনো কাৰণ নাই কিয়নো জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়াল চৰকাৰী ঘৰৰ বাবে যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হ'ব আৰু জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে বিনামূলীয়া পক্ষীঘৰ লাভ কৰিবলৈ সক্ষম হ'ব মুঠৰ ওপৰত ৰাজ্যৰ পৰা আৰু কেঁচা ঘৰ সম্পূৰ্ণৰূপে নাইকিয়া হ'ব যাৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে কেঁচা ঘৰ নাইকিয়া কৰি পক্ষীঘৰৰ বাবে যাতে সকলোৱে পক্ষীঘৰত থাকিব পাৰে তাৰ বাবে চৰকাৰে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপোনালোকে এই চৰকাৰী ঘৰ লাভ কৰিব 3,88,000
লোকে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু 3,80,000 লোকক চৰকাৰে এই পকী ঘৰৰ বাবে ৰাজ সাহায্য প্ৰদান কৰিব। গতিকে আপুনিও কৰিব পাৰিব আবেদন। আপুনি যদি এতিয়ালৈ নথিপত্ৰ সাজু কৰা নাই তেন্তে সাজু কৰক। আপোনাৰ যিখন আধাৰ কাৰ্ডখন আপোনাৰ অতিকৈ প্ৰয়োজনীয়। এই আধাৰ কাৰ্ডখনে যথেষ্ট আপোনাক সহায় কৰিব, কামত দিব। আধাৰ কাৰ্ডৰ যিটো আপোনাৰ নম্বৰ থাকিব আধাৰ নম্বৰ, সেই আধাৰ নম্বৰটোৰ জৰিয়তে আপুনি লগইন কৰিব লাগিব PM আৱাস যোজনাৰ পৰ্টেলত আৰু তাত লগইন কৰি তাত আপুনি ফটো আপলোড কৰিব লাগিব। আপোনাৰ এখন ফটো আপোনাৰ আধাৰ নম্বৰ আৰু আপুনি চৰকাৰী ঘৰৰ বাবে যোগ্য হিচাপে বিবেচিত হ'ব। আপুনি তাত ফটো আপলোড কৰিব লাগিব, আপুনি আধাৰ নম্বৰ দিব লাগিব, আধাৰ নম্বৰে লগইন কৰিব লাগিব আৰু ইয়াৰ পাছতে আপুনি আবেদন কৰিব পাৰিব PM আৱাস যোজনাৰ পৰ্টেলত। কেৱল আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ হৈছে আপোনাৰ আধাৰ কাৰ্ডখন লাগিব, পান কাৰ্ড, ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট, লগতে আপোনাৰ সক্ৰিয় এটা ফোন নম্বৰ লাগিব, লগতে আপোনাৰ বেংক একাউণ্ট লাগিব যাতে চৰকাৰে ৰাজ সাহায্য আপোনাৰ একাউণ্টত যাতে জমা কৰিব পাৰে তাৰ বাবে বেংক একাউণ্টটো দিব লাগিব। গতিকে এনেধৰণৰ যি নথিপত্ৰ আছে, এনেধৰণৰ নথিপত্ৰসমূহ আপুনি যদি এতিয়ালৈ সাজু কৰা নাই তেন্তে সাজু কৰক। এইসমূহ নথিপত্ৰৰ জৰিয়তে আপুনি কৰিব পাৰিব আবেদন। PM আৱাস যোজনাৰ যিটো পৰ্টেল আছে, সেই পৰ্টেলটোত আপুনি লগইন কৰিব পাৰিব আৰু PM আৱাস যোজনাৰ পৰ্টেলত লগইন কৰি আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। নতুনকৈ 3,80,000 লোকে চৰকাৰী ঘৰৰ বাবে ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ একাউণ্টত জমা হ'ব এই চৰকাৰী ধন আৰু ইয়াৰ জৰিয়তে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, চৰকাৰী ঘৰ সাজিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে একাউণ্টত পোনে পোনে লাভ কৰিব এই চৰকাৰী ঘৰৰ বাবে ৰাজ সাহায্য আৰু সেই ৰাজ সাহায্যৰ জৰিয়তে আপোনালোকে চৰকাৰী ঘৰ বা পকী ঘৰ আপুনি বনাব পাৰিব। পকী ঘৰত থকা আপোনাৰ যি সপোন, সেই সপোন পূৰণ হ'ব। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ পকী ঘৰত থকা সপোন পূৰণ হ'ব। কেঁচা ঘৰ ৰাজ্যৰ পৰা নাইকিয়া হৈ পৰিব। চৰকাৰে ইতিমধ্যে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। কেঁচা ঘৰ ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হ'ব। পকী ঘৰত থকা আপোনাৰ সপোন পূৰণ হ'ব। চৰকাৰে আপোনাৰ সপোন পূৰণ কৰিব। ইয়াৰ বাবে আপুনি কেৱল PM আৱাস যোজনা পৰ্টেলত আবেদন কৰিব লাগিব। গতিকে আপুনি আবেদন কৰক আৰু যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি চৰকাৰী ঘৰৰ নামত এই ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ 3,80,000 লোকক এই চৰকাৰী ঘৰৰ বাবে ৰাজ সাহায্য প্ৰদান কৰা হ'ব। গতিকে নতুন নিয়মৰ মাজেৰে আপুনি আবেদন কৰিব লাগিব চৰকাৰী ঘৰৰ বাবে। কোনে কোনে আবেদন কৰিব পাৰিব তাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। আপোনাৰ যদি 15,000 টকা মাহিলী আয় হৈছে, 15,000 টকা মাহিলী আয় হ'লেও আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ বাবে আপুনি কৰিব পাৰিব আবেদন। 15,000 টকা যদি আপুনি মাহেকত ইনকাম কৰি আছে, উপাৰ্জন কৰি আছে, তেন্তে 15,000 টকা মাহেকত ইনকাম বা উপাৰ্জন কৰিলেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপোনাৰ একাউণ্টতো সোমাব চৰকাৰী ঘৰৰ বাবে ধন। আপুনি যদি 5 একৰ পৰ্যন্ত আপোনাৰ যদি ভূমি আছে, আপোনাৰ যদি মাটি আছে 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদিহে প্ৰধানমন্ত্ৰী আৱাস যোজনা পৰ্টেলত গৈ আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰে তেন্তে আবেদনকাৰী হিচাপে যদি আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ বাবে বিনামূলীয়া ৰাজ সাহায্য আপোনাৰ একাউণ্টত। যদিহে আপোনাৰ ঘৰত দুচকীয়া বাহন আছে, দুখন দুচকীয়া বাহন থাকিলেও আপুনি চিন্তা কৰিব নালাগে। দুচকীয়া বাহন থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা পৰ্টেলত গৈ আপুনি আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। দুচকীয়া বাহন থাকিলেও আপুনি যদি আবেদন কৰে তেন্তে আবেদন কৰিলে আপুনিও এই চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় বা চৰকাৰী ঘৰৰ বাবে আপুনি চৰকাৰৰ তৰফৰ পৰা এই ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে আপোনাৰ জিঅ' টেগিং কৰি থোৱা আছে, প্ৰতিটো দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ পাব বুলি কোৱা হৈছে। যদিহে আপুনি জিঅ' টেগিং কৰি থৈছে, জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি যদি জিঅ' টেগিং কৰি থৈছে তেন্তে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰৰ তৰফৰ পৰাই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি চিন্তা নকৰিব। ৰেচন কাৰ্ড আছে যদি তেন্তে ৰেচন কাৰ্ডৰ জৰিয়তেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব, পকী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনিও লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰী ঘৰ। গতিকে বিনামূলীয়া ঘৰৰ বাবে আপুনিও সাজু হওক, কিয়নো চৰকাৰে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ পৰা কেঁচা ঘৰ সম্পূৰ্ণৰূপে নাইকিয়া হ'ব। পকী ঘৰত থকা সকলোৰে সপোন পূৰ কৰিব চৰকাৰে, যাৰ বাবে চৰকাৰে এইদৰে ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপোনালোকে এনেধৰণৰ চৰকাৰী ঘৰৰ বাবে এই ৰাজ সাহায্য লাভ কৰিব। আপোনালোকৰ এটা সক্ৰিয় বেংক একাউণ্ট লাগিব, যিটো বেংক একাউণ্টত ধন দিব পাৰে, ৰাজ সাহায্য দিব পাৰে। তাৰ বাবে এটা বেংক একাউণ্ট লাগিব, লগতে আপোনাৰ সক্ৰিয় এটা মোবাইল নম্বৰ, যিটো ফোন নম্বৰেৰে আপোনাৰ ব্যৱহৃত হৈ থাকে, সেই ব্যৱহৃত হৈ থকা এটা ফোন নম্বৰ আপোনাৰ প্ৰয়োজন হ'ব, যিটো ফোন নম্বৰ বেংক একাউণ্টত লিংক হৈ থাকে বা আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকে। আপোনাক আধাৰ কাৰ্ডখন প্ৰয়োজন হ'ব। আধাৰ কাৰ্ডৰ জৰিয়তে বা
আধাৰ কাৰ্ডৰ যিটো নম্বৰ আধাৰ নম্বৰৰ জৰিয়তে যিহেতু আপুনি পৰ্টেলত গৈ লগ ইন কৰিব লাগিব আবেদন কৰাৰ সময়ত, গতিকে আধাৰ কাৰ্ডখন আপোনাক প্ৰয়োজন হ'ব। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। লগতে যদিহে আপুনি এখন ফটো তুলি আধাৰ নম্বৰৰ জৰিয়তে আপুনি লগ ইন কৰক আৰু ইয়াৰ লগে লগে আপুনি বিনামূলীয়া ঘৰৰ আপোনাৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। আৰু সকলোবোৰ তথ্য দাখিল কৰাৰ পাছত বিনামূলীয়া ঘৰৰ আবেদন সম্পূৰ্ণ হোৱাৰ পাছতে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে এই চৰকাৰী ঘৰ লাভ কৰিব। গতিকে আপুনিও যদি চৰকাৰী ঘৰৰ বাবে এতিয়ালৈ আবেদন কৰা নাই তেন্তে শীঘ্ৰে আপুনি আবেদন কৰক। মাত্ৰ কেইটামান বিশেষ পদ্ধতিৰে আপুনি যাব লাগিব আবেদন কৰাৰ সময়ত আৰু সেই প্ৰক্ৰিয়াৰ মাজেৰে আপুনি আবেদন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা পৰ্টেলত গৈ আপোনালোকে আবেদন কৰিব লাগিব চৰকাৰী ঘৰৰ বাবে। গতিকে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যে ৰাজ্যৰ 3,28,000 লোকে নতুনকৈ এই ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই 3,28,000 লোকক নতুনকৈ চৰকাৰে পকী ঘৰৰ বাবে বা চৰকাৰী ঘৰৰ বাবে এই ৰাজ সাহায্য প্ৰদান কৰিব। গতিকে আপুনিও এই বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। আপুনিও বিনামূলীয়া ঘৰৰ বাবে আবেদন কৰিব পাৰিব। যোগ্য হিতাধিকাৰী হিচাপে যদি বিবেচিত হয় তেন্তে আপোনাৰো পকী ঘৰত থকা যে সপোন সেয়া পূৰণ হ'ব। বিনামূলীয়া ঘৰ আপুনি লাভ কৰিব, চৰকাৰী পকী ঘৰ আপুনি লাভ কৰিব। মুঠৰ ওপৰত ৰাজ্যৰ পৰা এতিয়া কেঁচা ঘৰ নাইকিয়া হ'ব আৰু সকলোৱে এতিয়া পকী ঘৰত থাকিব পাৰিব। বিশেষকৈ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে বা দৰিদ্ৰ পৰিয়ালৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালকে এই চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। আৰু বিশেষকৈ জিঅ' টেগিং যদি কৰি থৈছে তেন্তে সেয়াও ভাল খবৰ। জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাক প্ৰদান কৰা হ'ব এই চৰকাৰী পকী ঘৰ। চৰকাৰী পকী ঘৰৰ জৰিয়তে আপুনি পকী ঘৰত থকা যে আপোনাৰ সপোন সেই সপোন পূৰ হ'ব। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ। নিশ্চয়কৈ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ই এক ভাল খবৰ যে চৰকাৰৰ তৰফৰ পৰা এই সাহায্য প্ৰদান কৰা হ'ব। আৰু এই সাহায্যৰ জৰিয়তে আপুনি যিহেতু চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো পৰ্টেল আছে সেই পৰ্টেলত গৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰ্টেলত গৈ আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। দৰিদ্ৰ পৰিয়ালৰ বাবে নিশ্চয়কৈ এক ডাঙৰ খবৰ। গতিকে প্ৰতিটো দৰিদ্ৰ হিতাধিকাৰী আৰু প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। 3,28,000 লোকে এই চৰকাৰী ঘৰৰ বাবে ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ইয়াৰ মাজতে আপোনালোকে আবেদন কৰিব লাগিব আৰু আবেদন কৰিয়ে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে যিসকলে চৰকাৰী ঘৰৰ বাবে এতিয়ালৈ আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। গতিকে আপুনিও চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব বা বিনামূলীয়া ঘৰ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে চৰকাৰী পকী ঘৰৰ সপোন সকলোৰে পকী ঘৰৰ যিটো সপোন আছে সেই সপোন সকলোৰে পূৰ হ'ব। গতিকে পকী ঘৰত আপুনিও থাকিব পাৰিব। আপোনাৰ যদি মাহিলী উপাৰ্জন 15,000 টকা আৰু যদি আপুনি ভাবি আছে যে মোৰতো 15,000 টকা ইনকাম গতিকে মই আবেদন কৰিব নোৱাৰিম তেন্তে চিন্তা নকৰিব। আপোনাৰ বাবেও ভাল খবৰ আছে। কিয়নো মাহিলী যদি 15,000 টকা আপুনি ইনকাম কৰি আছে উপাৰ্জন কৰি আছে আপুনি তেতিয়াও চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু আবেদনৰ বাবে আপুনি যোগ্য হ'ব। যদিহে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি পকী ঘৰ লাভ কৰিব। আপোনাৰ যদি ঘৰত দুচকীয়া বাহন আছে আৰু আপুনি যদি চিন্তা কৰি আছে ভাবি আছে যে দুচকীয়া বাহন আছে এতিয়া মইনো ক'ত চৰকাৰী ঘৰ পাম তেন্তে চিন্তা নকৰিব। দুচকীয়া বাহন যদি আছে তাৰ পাছতো আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি চৰকাৰী ঘৰ বা পকী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে আপোনাৰ 5 একৰ পৰ্যন্ত মাটি আছে আৰু আপুনি টেনশ্যনত পৰিছে তেন্তে টেনশ্যন নল'ব। 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ যোগ্য হ'ব। আৰু আবেদন কৰাৰ পিছত যদি আপুনি যোগ্য হিতাধিকাৰী বিবেচিত হয় তেন্তে আপোনাৰ একাউণ্টতে সোমাব ধন। এই 3,28,000 লোকে লাভ কৰিব চৰকাৰী ৰাজ সাহায্য আৰু এই ৰাজ সাহায্যৰ জৰিয়তে আপোনালোকে আপোনালোকৰ পকী ঘৰ বনাব পাৰিব। পকী ঘৰৰ যিটো আপোনালোকৰ সপোন সেই সপোন আপোনালোকে পূৰণ কৰিব পাৰিব। এই সন্দৰ্ভত মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। आपके पास मोबाइल होना चाहिए, आधार नंबर होना चाहिए। उस आधार नंबर को लॉगिन कीजिए और अपना फोटो खींच लीजिए, अपडेट कर दीजिए। वो पूरा का पूरा जो ऐप है उसमें जानकारी का जो कॉलम है वो खुल जाएगा और उसको आप भर दीजिए। 15,000 रुपए तक भी हर महीना कमाए तो भी मकान उनको दिए जाएंगे। सर्वे में उनका नाम जोड़ा जाएगा। एक बात और थी पुराने सर्वे में कि अगर किसी के पास मोटरसाइकिल 2 व्हीलर अगर है तो उसको मकान नहीं दिया जाएगा। अब 2 व्हीलर तो हर एक के पास है। गरीब भी मजदूरी करने जाता है तो आजकल तो मोटरसाइकिल पर बैठ के ही जाता है, तो 2 व्हीलर में तो कई बाहर हो जाएंगे। इसलिए हमने फैसला किया है कि 2 व्हीलर जिसके पास होंगे उसको भी मकान दिया जाएगा। और तीसरी चीज और
छोटे छोटे किसानों ने क्या, उनका क्या दोष है? 2.5 एकड़ तक सिंचित जमीन वाले और 5 एकड़ तक अनएरिगेटेड असिंचित जमीन वाले जो किसान हैं उनको भी घर दिए जाएंगे ताकि छोटे छोटे किसानों को भी घर मिल सके। हमारे ग्रामीण विकास मंत्री रणजीत जी बैठे हैं। मकान 20 लाख में से 19 लाख से ज्यादा आपने बना के गरीबों को समर्पित कर दिए, आपका अभिनंदन। और हमने पूछा जब आ रहे थे, लाभार्थी हितग्राही मकान बना कि नहीं बना, तो सबने कहा मकान बन गया। आज जिन 50,000 भाइयों ने गृह प्रवेश किया है, बहनों ने, उनको भी बधाई देता हूं, अभिनंदन करता हूं। लेकिन ग्रामीण विकास मंत्री बनने के बाद मामा भी पहली बार असम में आया है। हेमंत दा ने कहा अभी कि ये मकान तो बन गए 20 लाख, लेकिन जरूरत अभी और भी है। आप बताओ बहनों और भाइयों, हर गरीब का पक्का घर होना चाहिए कि नहीं होना चाहिए? जोर से बताओ, होना चाहिए कि नहीं होना चाहिए? तो दादा कह रहे हैं अभी तो आवास प्लस की सूची में से ही कुछ बचे हैं। दादा जो बन गया अब उनकी बात नहीं करूंगा, लेकिन आपने जो बताया और मैंने जानकारी ली, उस जानकारी के हिसाब से अभी 7,76,000 मकान उस सूची में से और बनना है। और इसलिए आज ही 3,88,000 मकान तत्काल हम स्वीकृत कर रहे हैं असम के गरीबों के लिए। मेरे अधिकारी यहां बैठे, और ये कह के नहीं करूंगा, दादा भी आपको चिट्ठी भी देने वाला हूं, क्योंकि आपने पहले ही कह दी थी कि आओ तो कुछ लेके आना, तो लेके आया हूं। और 3,88,000 नहीं दादा, 3,88,000 अभी इसी वित्तीय वर्ष में, अगले महीने किस्त जारी कर सकते हैं आप, और उसके बाद अप्रैल के महीने में अगला वित्तीय वर्ष शुरू होते ही 3,88,000 और देके सूची को पूरा कर दिया जाएगा। आवास प्लस की सूची से एक भी लाभार्थी वंचित नहीं रहेगा। हेमंत विश्व शर्मा जी के नेतृत्व में, प्रधानमंत्री जी के आशीर्वाद से यह चमत्कार होगा। इतने मकान एक साथ कभी नहीं बने। और इतना और बताता हूं कि इन दोनों में पैसा कितना लगेगा। आज जो मकान हम देंगे, जो मैंने घोषित किया है, उसमें 9,726 करोड़ रुपए की कुल राशि लगेगी, दोनों मिला के आज के। और जो मैंने अनाउंस किया अगले वित्तीय वर्ष के, 16,159 करोड़ रुपया खर्च किया जाएगा गरीबों के मकान बनाने के लिए। और दादा, इसमें से 90% केंद्र सरकार का, 10% आपका, थोड़ा हमारा, थोड़ा तुम्हारा, गरीबों का घर बन जाएगा, उनकी जिंदगी सफल और सार्थक हो जाएगी। लेकिन दादा यहीं तक नहीं रुके, उन्हें कहा भी तो कई रह गए, सर्वे में नाम छूट गए। तो मेरे बहनों और भाइयों, आप भी ध्यान से सुनना और बाकी को सुना भी देना कि जो मकान बचे हैं, प्रधानमंत्री जी ने तय कर लिया है। सरकार बनते ही तीसरी बार उन्होंने ये तय किया था कि गरीबों के लिए 3 करोड़ घर और बनाए जाएंगे, 1 करोड़ शहर में और 2 करोड़ गांव में। तो जो छूट गए, बताओ भी छूट गए कि नहीं? कई लोग छूटे हैं कि नहीं? कई लोग छूटे हैं। तो अब जो छूटे हैं वो भी नहीं छूटेंगे। अब नया सर्वे शुरू किया जा रहा है, फिर से जो छूट गए हैं उनका नाम जोड़ने के लिए नया सर्वे। और नए सर्वे में भी 3 संशोधन किए हैं दादा, 3 संशोधन किए हमने। रणजीत जी भी सुन रहे हैं। नंबर 1, यहां लखपति दीदी अभियान चल रहा है। पहले पीएम आवास योजना में यह तय कर दिया था कि 10,000 रुपया हर महीने से ज्यादा जिसकी आमदनी होगी उसको मकान की पात्रता नहीं रहेगी। अब 10,000 रुपया तो हमारी लखपति दीदियां ऐसे ही कमा लेती है। अगर इसी सीमा को मान लिया तो ये तो मकान की दौड़ से बाहर हो जाएंगी। और इसलिए तय किया कि 10,000 नहीं, 15,000 रुपए तक भी हर महीना कमाए तो भी मकान उनको दिए जाएंगे, सर्वे में उनका नाम जोड़ा जाएगा। एक बात और थी पुराने सर्वे में कि अगर किसी के पास मोटरसाइकिल 2 व्हीलर अगर है
तो उसको मकान नहीं दिया जाएगा। अब टू व्हीलर तो हर एक के पास है, गरीब भी मजदूरी करने जाता है तो आजकल तो मोटरसाइकिल पर बैठ के ही जाता है, तो टू व्हीलर में तो कई बाहर हो जाएंगे। इसलिए हमने फैसला किया है कि टू व्हीलर जिसके पास होंगे उसको भी मकान दिया जाएगा। और तीसरी चीज, और छोटे छोटे किसानों ने क्या, उनका क्या दोष है? 2.5 एकड़ तक सिंचित जमीन वाले और 5 एकड़ तक अनएरिगेटेड असिंचित जमीन वाले जो किसान हैं उनको भी घर दिए जाएंगे ताकि छोटे छोटे किसानों को भी घर मिल सके। अब ये 3 शर्तें और हटा के अब हम सर्वे करेंगे। लेकिन दादा सही सही बोलते हैं, कोई चीज छुपाते नहीं है। उन्होंने कहा कि कई बार